নমস্কাৰ, জনমত চাবলৈ লোৱাৰ বাবে ধন্যবাদ। অসম ভাৰত আন্তঃৰাষ্ট্ৰীয় খেল জগত বাণিজ্য বিজ্ঞান প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি বিনোদন জগতলৈকে দিনটোৰ সকলোকেইটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। বাতৰিসমূহ আৰম্ভ কৰাৰ আগতে প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে খবৰসমূহ লাভ কৰি থাকে। লগতে ভিডিঅ'টো চাই এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। এইবাৰ লালকিল্লাৰ ভাষণত মোদীৰ নতুন সুৰ, হিন্দুত্ববাদ আৰু বিকশিত ভাৰতক লৈ উঠিছে কেইবাটাও কঠিন প্ৰশ্ন। স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা নৰেন্দ্ৰ মোদীৰ এইবাৰৰ ভাষণক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হোৱা দেখা গৈছে। এইটো আছিল লালকিল্লাৰ পৰা তেওঁৰ 13 সংখ্যক স্বাধীনতা দিৱসৰ ভাষণ। কিন্তু পূৰ্বৰ তুলনাত এইবাৰ তেওঁৰ বক্তব্যত কিছুমান পৃথক সুৰ দেখা গ'ল। বিভিন্নজনে কৈছে এইবাৰ মোদীৰ ভাষণত হেনো আগৰ দৰে সেই তীব্ৰ ৰাজনৈতিক উদ্দীপনা বা হিন্দুত্ববাদী বক্তব্য দেখা নাই। পাকিস্তান হওক, চীন, সন্ত্ৰাসবাদ, দুৰ্নীতি বা সাবাৰকৰ কোনো উল্লেখ নাই। আনহাতে বিকশিত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৰে পৰিচিত শ্লোগানৰ পুনৰ উত্থাপন কৰি চৰকাৰে যোৱা 12 বছৰৰ কাম কাজৰ কথাহে দাঙি ধৰে। ক'ভিড, ইউক্ৰেইনৰ যুদ্ধ, পশ্চিম এছিয়াৰ সংঘাতৰ দৰে সংকটত চৰকাৰৰ ভূমিকা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ স্থিৰতাৰ কথাও উল্লেখ কৰিলে। কিন্তু ইয়াৰ মাজতে এটা ডাঙৰ প্ৰশ্ন ৰৈ যায়। উন্নয়নৰ শ্লোগান আৰু বাস্তৱ জীৱনৰ সুযোগ সুবিধাৰ মাজৰ ব্যৱধান কিমান কমিছে? যুৱ সমাজৰ চাকৰিৰ দাবী, আয় বৈষম্য, সামাজিক আস্থাৰ প্ৰশ্নৰ উত্তৰ কেৱল শ্লোগানেৰে দিব পৰা যাব জানো? এই ভাষণত তাৎপৰ্য এয়াই যে মোদী চৰকাৰে এতিয়া কেৱল সাফল্যৰ কথা ক'লেই নহ'ব, জনসাধাৰণক ইয়াৰ প্ৰশ্নসমূহৰ বিশ্বাসযোগ্য উত্তৰ দিব লাগিব। কাৰণ এতিয়া দেশৰ শিক্ষিত যুৱ প্ৰজন্মই বুজি পাইছে যে হিন্দুত্ববাদ বা হিন্দু মুছলিম কৰিলেই দেশ নচলে। নিবনুৱা হওক, স্বাস্থ্য হওক, যিসমূহ মানুহৰ মৌলিক সুবিধা লাগে, মানুহৰ যিসমূহ মৌলিক প্ৰয়োজন, সেই মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰিব লাগিব। হিন্দু মুছলিমৰ ৰাজনীতি কৰি থাকিলে এতিয়া দেশ নচলিব। এতিয়া আমি পৰৱৰ্তী খবৰটো। খাদ্যৰ পেকেটত বিভ্ৰান্তিকৰ দাবী, FSSAIৰ জাননীৰ পিছত এতিয়া 6টা কোম্পানীৰ সংশোধনী ব্যৱস্থা গ্ৰহণ। খাদ্য সামগ্ৰীৰ পেকেটত আকৰ্ষণীয় শব্দ লিখি বজাৰত ঠিকেই মুকলি কৰি দিয়া হয়। বজাৰত গ্ৰাহকক সেইদৰে ঠিকেই ঠগাও হয়। সেই দাবী নিয়মসন্মত আৰু গ্ৰাহকক বিভ্ৰান্ত নকৰা হ'ব লাগিব বুলি এতিয়া FSSAI জাননী প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত কঠোৰ হৈছে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ অৰ্থাৎ FSSAI। FSSAI জনাইছে যে বিভ্ৰান্তিকৰ দাবী, লেবেল আৰু ট্ৰেডমাৰ্ক ব্যৱহাৰৰ অভিযোগত জাননী লাভ কৰাৰ পিছত এতিয়া 6টা খাদ্য ব্যৱসায়ী প্ৰতিষ্ঠানে সংশোধনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। উদাহৰণস্বৰূপে লিভিয়ৰ ভেঞ্চাৰে লিভিয়ৰ ৰোষ্টেড এডামেম বিনৰ পেকেটৰ পৰা ভেগান আৰু হেলথি দাবী তেওঁলোকে প্ৰত্যাহাৰ কৰিছে। কোম্পানীটোৱে কৈছে যে প্ৰযোজ্য নিয়মৰ বিষয়ে পৰ্যাপ্ত জ্ঞান নথকাৰ বাবে তেওঁলোকে এই শব্দৰ ব্যৱহাৰ কৰিছিল। এতিয়া পুৰণি পেকেজিং নষ্ট কৰি নতুন লেবেল প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কোম্পানীসমূহে। আন কেইবাটাও প্ৰতিষ্ঠানে বিভ্ৰান্তিকৰ ট্ৰেডমাৰ্ক আৰু দাবী আঁতৰায়। লতা নেনো টেকনলজিয়ে নিয়মসন্মত নোহোৱা পানীৰ উৎপাদন বন্ধ কৰিছে। পঞ্চমৰ্থা ইণ্ডাষ্ট্ৰীয়ে নিজৰ ৱেবছাইটৰ পৰা এটা ইলেক্ট্ৰলাইট পানীয় বিক্ৰীৰ তালিকাৰ পৰা আঁতৰাই দিয়ে। শেহতীয়া সময়ত শক্তিবৰ্ধক পানীয় বা মদ্যজাত পানীয় নিৰ্মাতাৰ বিৰুদ্ধেও FSSAI ব্যৱস্থা গ্ৰহণ কৰিছে। এই অভিযানৰ মূল বাৰ্তা অতি স্পষ্ট। খাদ্যৰ পেকেটত স্বাস্থ্যকৰ, বিশুদ্ধ বা আন আকৰ্ষণীয় টেগলাইন লিখিলেই নহ'ব। সেই দাবীৰ আইনী আৰু বৈজ্ঞানিক ভিত্তিও বা সেই খাদ্যটো সেই ধৰণে উপযোগী হ'ব লাগিব। কাৰণ ভুল লেবেল লগাই নিয়ম ভংগ কৰি গ্ৰাহকক ঠগাটো এতিয়াৰ পৰা নচলিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। চৰকাৰী চাকৰিৰ পিছত নহয় কৃষিকে কেৰিয়াৰ হিচাপে বাছি ল'বলৈ কৃষি শিক্ষাৰ্থীক পীযুষ হাজৰিকাৰ আহ্বান। কৃষি শিক্ষাৰ্থীসকলে কেৱল চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি কৃষিকেই কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব লাগে। দেওবাৰে যোৰহাটত অনুষ্ঠিত হোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এই আহ্বান জনায় অসমৰ কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীৰ মতে চৰকাৰী খণ্ডই সকলো কৃষি স্নাতকক চাকৰি দিব নোৱাৰে।
সেয়েহে শিক্ষাৰ্থীসকলে এতিয়া আধুনিক কৃষি ব্যৱস্থা, উদ্যান শস্য বা কৃষিভিত্তিক উদ্যোগসমূহৰ জৰিয়তে নিজেই কৰ্মসংস্থাপনৰ পথ সৃষ্টি কৰাৰ কথা তেওঁলোকে নতুনকৈ চিন্তা কৰিব লাগে। তেওঁ বিশেষকৈ উদ্যান শস্যৰ জৰিয়তে পৰম্পৰাগত দৰমহাৰ চাকৰিতকৈ অধিক আয় কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। লগতে কৃষিক কেৱল আৰ্থিকভাৱে পিছপৰা লোকৰ পেচা বুলি ভবাটো এটা আমাৰ পুৰণিকলীয়া মানসিকতাহে। চৰকাৰে ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰাৰ পৰিকল্পনাও কৰিছে। ইয়াৰ উপৰিও 5 কোটি উচ্চ মূল্যৰ ফলৰ ফুলি বিতৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে। কৃষিমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক মাখানাৰ দৰে খেতিৰ প্ৰসাৰৰ ক্ষেত্ৰতো আগভাগ ল'বলৈ আহ্বান জনাইছে। বানপানীত ক্ষতিগ্ৰস্ত 4খন জিলালৈ এতিয়া ধান গছ হওক বা ধান মানে কঠীয়া হওক আৰু উদ্যান শস্যৰ পুলি যোগান ধৰা ত্বৰান্বিত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। কিন্তু ইয়াতে কেইটামান মৌলিক প্ৰশ্ন আছে। কৃষিক কেৰিয়াৰ হিচাপে ল'বলৈ হ'লে কেৱল শিক্ষাৰ্থীক উৎসাহিত কৰিলেই নহ'ব, চৰকাৰেও সেইমতে এটা পৰিৱেশ দিব লাগিব। বজাৰ হওক, মূল্য হওক, সংৰক্ষণ ব্যৱস্থা হওক, প্ৰযুক্তি হওক, ঋণ হওক বা নিশ্চিত আয়ৰ ব্যৱস্থাও চৰকাৰে শক্তিশালী কৰাটো গুৰুত্বপূৰ্ণ। কৃষিক সন্মানজনক আৰু লাভজনক পেচা হিচাপে গঢ়ি তোলাৰ বাস্তৱ পৰিৱেশটো সৃষ্টি কৰিলেহে কৃষি ক্ষেত্ৰত যুৱ প্ৰজন্ম জড়িত হ'ব, নহ'লে সেয়া এটা মাথো স্বপ্নহে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ফাইল বন্ধ কৰাৰ লক্ষ্যই নহয়, মানুহৰ সমস্যা সমাধান হ'ব লাগিব, প্ৰকল্প সদ্ভাৱনাৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ। ৰাজ্যত চৰকাৰী কাৰ্যালয়সমূহত পৰি থকা বছৰ বছৰ ধৰি পুৰণি ফাইল আৰু জনসাধাৰণৰ অভিযোগসমূহ সোনকালে নিষ্পত্তি কৰিবলৈ প্ৰশাসনক এইবাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে প্ৰকল্প সদ্ভাৱনাৰ অধীনত চলি থকা কাম কাজসমূহ আৰু বিভিন্ন বিভাগত জমা হৈ থকা যিসমূহ গোচৰ আছে, সেই গোচৰসমূহৰ পৰ্যালোচনা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সিদ্ধান্ত অনুসৰি চৰকাৰী বিভাগসমূহত এতিয়া 10টা গোটত ভাগ কৰা হ'ব। প্ৰতিটো গোটৰ দায়িত্বত থাকিব এজনকৈ অতিৰিক্ত মুখ্য সচিব। আৰু লক্ষ্য কি? লক্ষ্য হৈছে দীৰ্ঘদিন ধৰি পৰি থকা ফাইল আৰু গোচৰসমূহ এটা অভিযানৰ ধৰণেৰে সেইসমূহ নিষ্পত্তি কৰা। ইয়াৰ বাবে এটা বিশেষ ৱেব পৰ্টেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে। এই পৰ্টেলৰ জৰিয়তে অভিযোগ আৰু গোচৰৰ অগ্ৰগতিসমূহ নিৰীক্ষণ কৰি থকা হ'ব। কিন্তু মুখ্যমন্ত্ৰীয়ে এটা গুৰুত্বপূৰ্ণ কথা স্পষ্ট কৰা দেখা গ'ল যে কেৱল কাগজত ফাইল বন্ধ কৰাটোৱে সমাধান নহয় কোনো সমস্যাৰ। জনসাধাৰণৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহৰ বাস্তৱ সমাধান হ'ব লাগে আৰু তেওঁলোকৰ সন্তুষ্টিক অগ্ৰাধিকাৰ দিব লাগিব। ইফালে শিৱসাগৰ হওক, চৰাইদেউ হওক, যোৰহাট বা গোলাঘাটৰ বানৰ পিছৰ সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণৰ কামো পৰ্যালোচনা কৰা হয় এই বৈঠকতে। ক্ষয়ক্ষতিৰ মূল্যায়ন, বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰসমূহ, বেংক ঋণৰ কিস্তি স্থগিত, বীমাৰ দাবী বা চিকিৎসা তথা পশু চিকিৎসা শিবিৰৰ বিষয়ে এই বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হৈছিল। অৱশ্যে এনে ব্যৱস্থাৰ সফলতা নিৰ্ভৰ কৰিব এটা কথাৰ ওপৰতে, পৰ্টেল, কমিটি বা ফাইলৰ সংখ্যাই ইয়াৰ সফলতা নিৰ্ধাৰণ নকৰে। অভিযোগ কৰা মানুহজনে সঁচাকৈয়ে কিমান সোনকালে তেওঁ ন্যায় বা সেই সমস্যাটো সমাধান তেওঁ লাভ কৰে, সেয়াহে হ'ব প্ৰশাসনিক সংস্কাৰৰ প্ৰকৃত পৰীক্ষা। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত চলিব পুনৰ উচ্ছেদ অভিযান। অসম নাগালেণ্ড সীমান্তত এইবাৰ উচ্ছেদ অভিযান চলিব। 59টা পৰিয়ালক 18 আগষ্টৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ অসম চৰকাৰ। অসম নাগালেণ্ড সীমান্তত পুনৰ উচ্ছেদ অভিযান চলোৱাৰ বাবে এতিয়া সাজু হৈছে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগ। মেৰাপানীৰ 2 নং নেঘেৰিবিলত বসবাস কৰা 59টা পৰিয়ালক এতিয়া 18 আগষ্টৰ ভিতৰতে ঘৰ খালী কৰিবলৈ চূড়ান্ত জাননী প্ৰেৰণ কৰিছে অসম চৰকাৰে। দেওবাৰে জিলা প্ৰশাসন আৰু বন বিভাগৰ এটা দলে অঞ্চলটো পৰিদৰ্শন কৰিছিল। বিষয়াসকলে ঘৰসমূহ নম্বৰ দিয়াৰ লগতে ড্ৰোন কেমেৰাৰে এলেকাটো এটা বিস্তৃত জৰীপ কৰে। ইয়াৰ পূৰ্বে সেই একেটা অঞ্চলতে 205টা পৰিয়ালৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হৈছিল আৰু তেওঁলোকক উচ্ছেদ কৰা হৈছিল। কিন্তু 59টা পৰিয়ালে কি কৰিছিলে, অভিযানৰ বিৰুদ্ধে আপত্তি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু বিষয়টো উচ্চতম ন্যায়ালয় যোৱাৰ পিছত উচ্ছেদ অভিযান স্থগিত ৰাখিব লগা হয়। কিন্তু আদালতত গোচৰটো চলি থকাৰ সময়তে খবৰ আহে যে পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ে অসম চৰকাৰৰ পক্ষতহে ৰায় দিয়ে আৰু উচ্ছেদ অভিযান পুনৰ আৰম্ভ কৰিবলৈ
চৰকাৰক নিৰ্দেশ প্ৰদান কৰে আৰু সেইমতে এতিয়া উচ্ছেদ অভিযান আৰম্ভ হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। আজমলক লৈ গৌৰৱ গগৈক AIUDFৰ ক্ষুৰধাৰ সমালোচনা। শিৱসাগৰ যোৰহাটত আমাৰ ৰাজনৈতিক পৰিকল্পনা নাই। বানপীড়িত শিৱসাগৰ আৰু যোৰহাটত বদৰুদ্দিন আজমলৰ উপস্থিতিক লৈ এতিয়া ৰাজ্যত বিশেষ নানা ঋষিৰ নানা মত বিশেষ ধৰণৰ চৰ্চা হোৱা দেখা গ'ল। দেওবাৰে গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি AIUDFে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে। দলটোৰ নেতা আশ্ৰাফুল হুছেইনে অভিযোগ কৰে যে বানৰ সময়ত গৌৰৱ গগৈয়ে পৰ্যাপ্তভাৱে বানাক্ৰান্তৰ কাষত থিয় দিব নোৱাৰিলে। তাৰ বিপৰীতে সেই সময়ত বানাক্ৰান্তক সহায় কৰিলে আজমলে। আজমলক সমালোচনা কৰাৰ বাবে গৌৰৱ গগৈয়ে আজমলৰ ওচৰত সমালোচনা কৰিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰে। ইফালে যোৰহাটত সাহায্য আগবঢ়াবলৈ গৈ আজমলৰ উদ্দেশ্য ৰাজনৈতিক বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্য AIUDFে নাকচ কৰিছে আৰু দলটোৱে দাবী কৰিছে যে শিৱসাগৰ বা যোৰহাটক লৈ তেওঁলোকৰ কোনো ৰাজনৈতিক পৰিকল্পনা নাই। কিন্তু বক্তব্যৰ মাজতে ৰাজনীতিৰ আন এটা দিশো স্পষ্ট হৈ পৰা দেখা গৈছে। বান সাহায্যৰ দৰে মানৱীয় বিষয়েও এতিয়া কংগ্ৰেছ, AIUDF বা অন্যান্য ৰাজনৈতিক দলসমূহৰ মাজৰ পাৰস্পৰিক অভিযোগ প্ৰতি অভিযোগৰ কেন্দ্ৰবিন্দু হৈ পৰাহে দেখা গ'ল। কোনে কিমান সহায় কৰিলে সেই প্ৰশ্নৰ লগতে সহায়ৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য আছিল নেকি এতিয়া সেই বিষয় লৈ অসমবাসীৰ ৰাইজে ভাবিবলৈ বা অসমবাসীৰ ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে। AIUDFে কংগ্ৰেছক বিজেপিৰ বি টিম বুলি অভিযোগ কৰাৰ প্ৰত্যুত্তৰ দি তেওঁলোকে দাবী কৰিছে যে তেওঁলোকৰ কোনো নেতা হেনো বিজেপিত যোগদান কৰা নাই। কংগ্ৰেছৰ নেতাহে গৈ বিজেপিত যোগদান কৰিছে। লগতে নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ কংগ্ৰেছে আহ্বান জনাইছিল। অৱশ্যে বানাক্ৰান্তৰ মানুহৰ বাবে এতিয়া মূল বিষয় সেইসমূহ ৰাজনৈতিক তেওঁলোকৰ নিজৰ ব্যক্তিগত যুদ্ধসমূহ নহয়। তেওঁলোকক বানাক্ৰান্ত ৰাইজে কিমান সোনকালে সাহায্য লাভ কৰিছে, তেওঁলোকৰ কিমান সোনকালে পুনৰ সংস্থাপন পাইছে বা তেওঁলোকৰ যিসমূহ ক্ষয় ক্ষতি হৈছে সেইসমূহ কিমান সোনকালে হৈছে সেইটোহে এতিয়া অসমৰ জনসাধাৰণে বিচাৰ কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। হাছিনাক প্ৰত্যৰ্পণ নকৰালৈকে ভাৰতলৈ নাহে বাংলাদেশৰ তাৰেক ৰহমান। বাংলাদেশৰ স্পষ্ট বাৰ্তা। ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কত এতিয়া পুনৰ কূটনৈতিক চাপ বৃদ্ধি পোৱাহে দেখা গৈছে। বাংলাদেশে স্পষ্ট কৰি দিছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ভাৰতৰ পৰা বাংলাদেশলৈ পঠিওৱাৰ পাছতহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানে ভাৰত ভ্ৰমণ কৰিব। দেওবাৰে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়া AKM শহীদুল কৰিমে কৈছে যে প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ বাবে এতিয়াও এটা অনুকূল পৰিৱেশ সৃষ্টি হোৱা নাই। তেওঁ দাবী কৰিছে যে হাছিনাক আৰু বাংলাদেশত বিচাৰি থকা আন লোকসকলক ভাৰতে বাংলাদেশক গতাই দিয়াৰ পাছতহে এই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিব পাৰিব। 2024 চনত হোৱা গণ আন্দোলনৰ পিছত বাংলাদেশ এৰি ভাৰতলৈ অহা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাও বৰ্তমান এতিয়াও ভাৰততে আছে। বাংলাদেশত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত তেওঁক দোষী সাব্যস্ত কৰি ইতিমধ্যে আদালতে মৃত্যুদণ্ডৰ পৰ্যন্ত ৰায়ো দি থৈ দিছে। ঢাকাই কেইবাবাৰো তেওঁৰ প্ৰত্যৰ্পণ বিচাৰি আবেদন জনাইছে, কিন্তু ভাৰতে কৈছে যে এই বিষয়টো পৰ্যালোচনাধীন হৈ আছে। ইফালে যোৱা সপ্তাহত বাংলাদেশত নিযুক্ত হোৱা ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীয়ে তাৰেক ৰহমানক সাক্ষাৎ কৰিছিল আৰু সাক্ষাৎ কৰাৰ পাছত এটা সম্ভাৱনা আছিল যে ভাৰত আৰু বাংলাদেশৰ মাজত এতিয়া সম্পৰ্ক উন্নত হ'ব। কিন্তু এতিয়া গম পোৱা গৈছে যে বাংলাদেশৰ মতে হাছিনাই যি সংবাদমেল দিছিলে, আজি অলপ দিনৰ আগতে আমি বাতৰিত আনিছিলোঁ, সেই সংবাদমেলৰ পিছতে এতিয়া পৰিস্থিতিটো অধিক জটিল হৈ পৰাহে দেখা গৈছে। তাৰেক ৰহমান চৰকাৰে বাংলাদেশ ফাৰ্ষ্ট নীতিৰ কথা তেওঁলোকে ঘোষণা কৰে বা সেই নীতিত তেওঁলোকে বিশ্বাস কৰে। অৰ্থাৎ দেশখনৰ সাৰ্বভৌমত্ব বা আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ নীতিৰ ওপৰত গুৰুত্ব দি ভাৰতৰ সৈতে পাৰস্পৰিক স্বাৰ্থৰ সম্পৰ্ক বজাই ৰখাৰ চেষ্টা কৰা হ'ব বুলি তেওঁলোকে উল্লেখ কৰে। সেয়েহে বিষয়টো এতিয়াও কেৱল এজন নেতাৰ ভ্ৰমণৰ বিষয় হৈ থকা নাই। এয়া হৈছে শ্বেখ হাছিনাক লৈ ভাৰতৰ যি আগন্তুক সময়ত যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তই ভাৰত আৰু বাংলাদেশৰ কূটনৈতিক সম্পৰ্ক কোনফালে গতি কৰিব সেয়া নিৰ্ধাৰণ কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ভেনিজুৱেলাত এটা পূৰ্ণগতিত কাম কৰিব পাৰিব ONGCয়ে। আমেৰিকাই অনুমোদনে মুকলি কৰিলে তেল উৎপাদনৰ এতিয়া নতুন দুৱাৰ। ভেনিজুৱেলা হৈছে বিশ্বৰ আটাইতকৈ খাৰুৱা তেল থকা দেশ। ভেনিজুৱেলাৰ তেল খণ্ডত পুনৰ পূৰ্ণগতিত কাম কৰিবলৈ এতিয়া পথ মুকলি হৈছে। ভাৰতৰ তেল
আৰু গেছ কোম্পানী ONGCৰ বাবে। আমেৰিকাৰ ট্ৰেজাৰী বিভাগৰ বিদেশী সম্পদ নিয়ন্ত্ৰণ কাৰ্যালয় অৰ্থাৎ OFAC-এ ONGCক এটা বিশেষ অনুমতি প্ৰদান কৰাৰ পিছতে এতিয়া ভেনিজুৱেলাত কোম্পানীটোৱে কাৰ্যকলাপসমূহ সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত এতিয়া বাধাসমূহ আঁতৰি গৈছে। ভেনিজুৱেলাৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞাৰ বাবে বিগত কেইবাবছৰ ধৰি ONGCয়ে তাত সীমিতভাৱে অৰ্থাৎ লিমিটেডভাৱে তেওঁলোকে কাম কৰি থাকিব লগা আছিল। এতিয়া এই অনুমোদন লাভ কৰাৰ পাছতে কোম্পানীটোৱে নতুন বিনিয়োগৰ ক্ষেত্ৰতে হওক, উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত বা নতুন চুক্তিৰ ক্ষেত্ৰত তেওঁলোকে অধিক আগবাঢ়ি যাব পাৰিব। ONGCৰ বিদেশী বিনিয়োগ শাখা ONGC বিদেশৰ ছান ক্ৰিষ্টোবালে তেল প্ৰকল্পত 40% অংশদাৰিত্ব তাত আছে, আনহাতে কাৰোবাৰো প্ৰকল্পটো কোম্পানীটোৰ 11% শ্বেয়াৰ আছে। এই অনুমোদন আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে ONGC এতিয়া ভেনিজুৱেলাত থকা প্ৰকল্পসমূহৰ বিত্তীয় লেনদেন অধিক সহজে পৰিচালনা কৰাৰ লগতে $50 কোটি অধিক আবদ্ধ হৈ থকা লভ্যাংশ উদ্ধাৰৰ সুযোগ লাভ কৰিব। ভেনিজুৱেলাৰ গুৰুত্ব অৱশ্যে ইয়াতে শেষ হোৱা নহয়। দেশখনত প্ৰমাণিত খাৰুৱা তেল মজুত প্ৰায় 303 বিলিয়ন বেৰেল, যিটো বিশ্বৰ ভিতৰতে সৰ্বাধিক, সেই কথা আমি আগতে উল্লেখ কৰিছোঁ। কিন্তু নিষেধাজ্ঞা, বিনিয়োগৰ অভাৱ বা দুৰ্বল ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাবে সেই সম্পদসমূহ ভেনিজুৱেলাই কি কৰিব পৰা নাই, সংগ্ৰহ কৰিব পৰা নাই। সেই ONGCৰ বাবে এই অনুমোদন কেৱল এটা বিদেশী প্ৰকল্পত পুনৰ তেওঁলোকে সুযোগ লাভ কৰাই নহয়, কাৰণ ভাৰতৰ 80%তকৈ অধিক তেল বা ভাৰতৰ যি শক্তি খণ্ডৰ খাৰুৱা তেলৰ কাৰণে বা প্ৰাকৃতিক গেছৰ কাৰণে আমি বেলেগ দেশৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সেয়ে ONGCৰ এই অনুমোদনে এতিয়া ভাৰতৰ বাবে এটা সুযোগ আনিব, ভাৰতৰ শক্তি খণ্ডৰ বাবে বা ভাৰতৰ খাৰুৱা তেল বা প্ৰাকৃতিক গেছৰ বাবে। প্ৰিয় দৰ্শক, এতিয়া জানি লোৱা হওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সম্ভাৱনা অনুসৰি 17 আগষ্ট 2024 সোমবাৰে অসমৰ বতৰ সাধাৰণতে মেঘাচ্ছন্ন বা ডাৱৰীয়া হৈ থকা সম্ভাৱনা আছে, কিন্তু দিনটোৰ সৰ্বোচ্চ উষ্ণতা 31 ডিগ্ৰীৰ পৰা 33 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে আৰু সৰ্বনিম্ন উষ্ণতা 25 ডিগ্ৰীৰ পৰা 28 ডিগ্ৰী চেলছিয়াছৰ তললৈ নমাৰ সম্ভাৱনা আছে। আৰু বতাহত থকা আৰ্দ্ৰতাৰ পৰিমাণৰ বাবে যিমান ডিগ্ৰী চেলছিয়াছ হয়, কিন্তু তাতছে বেছি গৰম অনুভৱ হ'ব। দিনটোত আমাৰ সূৰ্যোদয় হ'ব ৰাতিপুৱা 4:58 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:55। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানসমূহলৈ। LPG সংকট ৰোধৰ চৰকাৰৰ নতুন লক্ষ্য, 21টা কোম্পানীক দৈনিক 63,810 টনকৈ গেছ উৎপাদনৰ নিৰ্দেশ কেন্দ্ৰৰ। দেশত পুনৰ LPGৰ নাটনি যাতে সৃষ্টি নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ ভিতৰত প্ৰথমটো হৈছে দেশৰ ৰাজহুৱা আৰু যিসমূহ ব্যক্তিগত খণ্ডৰ ৰিফাইনাৰী তথা তেল আৰু গেছ উৎপাদনকাৰী প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানসমূহৰ বাবে নিৰ্দিষ্ট LPG উৎপাদনৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰি দিছে চৰকাৰে। 13 আগষ্টত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি কোৱা হৈছে যে 21টা কোম্পানীক দৈনিক মুঠ 63,810 টন LPG তেওঁলোকে উৎপাদন কৰিব লাগিব। এই পৰিমাণ 2025-26 বিত্তীয় বৰ্ষত দেশত হোৱা দৈনিক ঘৰুৱা LPG উৎপাদন অৰ্থাৎ তেতিয়া হৈছিল 35,900 আৰু সেই অনুপাতে তাৰ দুগুণ তেওঁলোকে উৎপাদন কৰিব লাগিব। ইয়াৰ আঁৰত আছে ভাৰতৰ আমদানি যি নিৰ্ভৰশীলতা। 2025-26 বৰ্ষত দেশত প্ৰায় 33.2 মিলিয়ন টন LPG দেশত ব্যৱহাৰ কৰা হৈছিল, কিন্তু ইয়াৰ বিপৰীতে দেশীয় উৎপাদন আছিল মাত্ৰ 13.1 বিলিয়ন, মানে 13.1 মিলিয়ন টনহে। বাকী প্ৰায় 21.3 মিলিয়ন টন আমি বিদেশৰ পৰা আমদানি কৰিব লগা হৈছিল। এতিয়া মুঠ চাহিদাৰ 64%তকৈ অধিক আমদানিৰ ওপৰত নিৰ্ভৰশীল হোৱাটোৱে এতিয়া ভাৰতক আন্তঃৰাষ্ট্ৰীয় সংকটৰ সময়ত যথেষ্ট অসুৰক্ষিত কৰি তুলিছিল। মধ্যপ্ৰাচ্যত সংঘাত বা হৰমুজ প্ৰণালী জটিলতাৰ সময়ত ইয়াৰ প্ৰভাৱ আমি দেখা পাইছিলোঁ, LPG চিলিণ্ডাৰ হওক বা খাৰুৱা তেলৰ ক্ষেত্ৰত। এই নতুন ব্যৱস্থাত ৰিলায়েন্সৰ জামনগৰ ৰিফাইনাৰীক দৈনিক সৰ্বাধিক 18,000 টন উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে চৰকাৰে। নায়েৰা এনাৰ্জি ভাডিনাৰা ৰিফাইনাৰীকো লক্ষ্য নিৰ্ধাৰণ কৰি দিছে 4,480 টন। চৰকাৰে LPG সংৰক্ষণ, পৰিবহণ আৰু নিষ্কাশনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নত কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। চীনক ৰোধি ৰোমাঞ্চকৰ ড্ৰ। হকী বিশ্বকাপত 2-2 গলত সমতা ভাৰতৰ। যেহেতু হকী বিশ্বকাপ হৈ আছে, সেইকাৰণে হকী বিশ্বকাপৰ আপডেটসমূহ আপোনালোকে জানি লওক। মহিলা হকী বিশ্বকাপত চীনৰ বিৰুদ্ধে প্ৰথমখন অভিযানতে সুযোগ হেৰুৱাইছে ভাৰতে, কাৰণ দেওবাৰে অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ মেচখনত 2-2 গলত ড্ৰ হয়।
এইখন আছিল বিশ্বকাপৰ প্ৰথমখন ড্ৰ মেচ। মেচৰ আৰম্ভণিৰ পৰাই ভাৰত আছিল অতি আক্ৰমণাত্মক। সপ্তম মিনিটতে নৱনীত কৌৰে গ'ল দি ভাৰতক অগ্ৰগতি দিছিল। ইয়াৰ পিছতে চীনে পেনাল্টি ষ্টকৰ জৰিয়তে সমতা স্থাপন কৰিছিল, কিন্তু প্ৰথমাৰ্ধত শেষ হোৱাৰ আগতেই দীপিকাই পেনাল্টি কৰ্ণাৰৰ পৰা পুনৰ গ'ল কৰি ভাৰতক 2-1 অগ্ৰগতি দিয়ে। কিন্তু দ্বিতীয়াৰ্ধত খেলখন সম্পূৰ্ণ সলনি হোৱাত দেখা গ'ল। চীনে তীব্ৰ আক্ৰমণ চলাই ভাৰতীয় ৰক্ষণ ভাগক অতি চাপত পেলায়। ফলত 29 সংখ্যক মিনিটত মা নিঙে পেনাল্টি কৰ্ণাৰৰ পৰা গ'ল কৰি পুনৰ 2-2 কৰি পেলাই সমতা স্থাপন কৰে। ইয়াৰ পিছতো চীনে একাধিক সুযোগ সৃষ্টি কৰিছিল যদিও ভাৰতীয় গ'লৰক্ষক সবিতাই গুৰুত্বপূৰ্ণ ছেভ কৰি দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰে। এতিয়া আমি বিজ্ঞান প্ৰযুক্তিৰ খবৰসমূহৰ মাজলৈ। ভাইৰাছ ডিজাইনত AI লৈছে নতুন পদক্ষেপ। কৃত্ৰিম বুদ্ধিমত্তাই এতিয়া কেৱল তথ্য বিশ্লেষণ কৰাতে সীমাবদ্ধ হৈ থকা নাই। জীৱবিজ্ঞানৰ ক্ষেত্ৰতো এতিয়া নতুন ডিজাইন প্ৰস্তাৱ কৰিবলৈ আৰম্ভ কৰিছে বা প্ৰস্তুতি চলাইছে AI। ষ্টেনফৰ্ড বিশ্ববিদ্যালয় আৰু আৰ্ক ইনষ্টিটিউটৰ গৱেষণাত AIৰ সহায়ত বেক্টেৰিয়াক আক্ৰমণ কৰা ভাইৰাছ অৰ্থাৎ বেক্টেৰিঅফেজৰ সম্পূৰ্ণ জিনম ডিজাইন কৰা কাৰ্য আৰম্ভ হৈছে। অৰ্থাৎ মুঠ 285টা AI উৎপাদিত ডিজাইনৰ ভিতৰত 16টা পৰীক্ষাগাৰত কাৰ্যক্ষম বুলি প্ৰমাণিত হৈছে। কিছুমান ডিজাইনে মূল ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধী বেক্টেৰিয়াকো আক্ৰমণ কৰিব পাৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে AI বিপদজনক মানৱ ভাইৰাছ তৈয়াৰ কৰিছে। এই পৰীক্ষাত ব্যৱহৃত ভাইৰাছৰ বেক্টেৰিয়াক আক্ৰমণ কৰে আৰু নতুন কথাটো হ'ল যে ভাইৰাছৰ জিনগত নক্সা তৈয়াৰ কৰা কামতো AI সহায় কৰিছে। এই প্ৰযুক্তিয়ে এণ্টিবায়টিক প্ৰতিৰোধী বেক্টেৰিয়াৰ চিকিৎসাৰ ক্ষেত্ৰতে হওক, ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰতে হওক বা অন্যান্য চিকিৎসা গৱেষণাত নতুন সম্ভাৱনা সৃষ্টি কৰিব। কিন্তু এইখিনিতে কিছুমান আশংকা নথকা নহয়, কাৰণ AIৰ জৰিয়তে কোনোবাই যদি তেনেকুৱা ভুল ভাইৰাছ তৈয়াৰ কৰি লয়, সি মানৱ জীৱন বা পৃথিৱীৰ বাবে কিমান এটা ডাঙৰ ভয়ংকৰ ভাবুকি আনিব পাৰে, সেয়াও আমি সেই কথাসমূহো বাদ দিয়াটো উচিত নহয়, কাৰণ সেইসমূহো ভাবুকি আছে। এতিয়া আমি বিনোদন জগতলৈ। অসমীয়া চুটি ছবি মৰ্ত্যৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় সফলতা লাভ কৰিছে। BIS 2026লৈ এই ছবিখনে নিৰ্বাচিত হৈছে। অসমীয়া চুটি ছবিৰ বাবে আমাৰ অসমলৈ এটা পুনৰ গৌৰৱৰ খবৰ আহিছে। প্ৰজ্ঞা পাৰমিতাৰ পৰিচালনা কৰা 20 মিনিটৰ দৈৰ্ঘ্যৰ অসমীয়া চুটি ছবিখন হৈছে মৰ্ত্য, আৰু সেই মৰ্ত্যই 2026 চনৰ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ, অৰ্থাৎ যাক আমি ইংৰাজীত চমুকৈ BISF বা ওমেন্স চিনেমা কালেক্টিভ, সেই কম্পিটিশ্যনলৈ এই ছবিখন নিৰ্বাচিত হয়। এই নিৰ্বাচনৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো উৎসটোৰ মতে BISF ভাৰতৰ একমাত্ৰ অস্কাৰ অৰ্হতাপ্ৰাপ্ত চুটি ছবি মহোৎসৱ। সেই এই মঞ্চলৈ মৰ্ত্যৰ নিৰ্বাচনে ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাক আৰু অধিক শক্তিশালী কৰি তুলিলে। গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল, আৰু ছবিখনত মানুহৰ আশা আকাংক্ষা আৰু বাস্তৱ কঠিনতাৰ মাজত সংঘাতক গুৰুত্ব দিয়া হৈছিল। পৰিচালিকা প্ৰজ্ঞা পাৰমিতাই ছবিখন তেওঁৰ প্ৰয়াত পিতৃ মণি মেধিৰ স্মৃতিত উৎসৰ্গা কৰিছে। মৰ্ত্য ইতিমধ্যে মস্কো হওক, জয়পুৰ, নতুন দিল্লী বা কলকাতাৰ কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে, আৰু ছবিখনত অভিনয় কৰিছে প্ৰবীণ অভিনেত্ৰী বীণা বৰুৱা আৰু অভিনেতা দুলাল ৰয়। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে প্ৰতিদিনে এনেধৰণে খবৰৰ আপডেটসমূহ আপোনালোকে লগে লগে লাভ কৰি থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দি যাবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।